নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ সমাজ বিজ্ঞান কিতাপখনৰ ৰাজনীতি বিজ্ঞান যি খণ্ড আছে তাৰ সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা নামৰ পাঠৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেন্ট কৰিবা আৰু লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা আৰু যদিহে কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো আহা। অনুশীলনীত তোমালোকক ইয়াতে 1 নম্বৰত চমু উত্তৰ লিখা দিয়া আছে আৰু ক নম্বৰ প্ৰশ্নটো হৈছে তোমালোকৰ সংবিধান বুলিলে কি বুজা আৰু উত্তৰটো তোমালোকে লিখিবা এনে ধৰণে। ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু তাৰ নাগৰিকসকলৰ ৰক্ষণাবেক্ষণ দিয়াৰ বাবে যি লিখিত বা অলিখিত নীতি নিয়ম আৰু আইন কানুন থাকে সামগ্ৰিকভাৱে তাৰে সমষ্টিকে দেশখনৰ সংবিধান বুলি কোৱা হয়। এইখিনিলৈকে লিখিবা, ঠিক আছে। এতিয়া আমি খ নম্বৰটো চাইছো। ইয়াতে হ হৈ আছে, এইটো তোমালোকে কাৰেকশ্যন কৰি ল'বা, এইটো খ নম্বৰ হ'ব, ঠিক আছে। এইটো টাইপিং মিষ্টেক এটা, গতিকে খ নম্বৰ প্ৰশ্নটো হৈছে সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বোলে। উত্তৰটো তোমালোকে চাবা। উত্তৰটো হৈছে যে সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক সংশোধন বুলি কোৱা হয়, ঠিক আছে। ইয়াৰ পিছত আমি চাইছো গ নম্বৰটো নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হৈছিল। উত্তৰটো চাবা এতিয়া তোমালোকে 2008 চনৰ এপ্ৰিল মাহত নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল, ঠিক আছে। এতিয়া আমি তাৰ পিছত ঘ নম্বৰ প্ৰশ্নটো চাইছো লিখিত সংবিধানৰ প্ৰচলন থকা 3খন ৰাষ্ট্ৰৰ নাম লিখা আৰু উত্তৰটো চাবা যে লিখিত সংবিধানৰ প্ৰচলন থকা 3খন ৰাষ্ট্ৰৰ নাম হৈছে ভাৰতবৰ্ষ, ৰাছিয়া আৰু ফ্ৰান্স, ঠিক আছে। ভাৰতবৰ্ষ, ৰাছিয়া আৰু ফ্ৰান্স এই 3খন হৈছে এনেকুৱা ৰাষ্ট্ৰ যি 3খনত কি আছে লিখিত সংবিধানৰ প্ৰচলন আছে, ঠিক আছে। এতিয়া আমি চাইছো 2 নম্বৰ প্ৰশ্নটো চমু টকা লিখিবলৈ দিছে আৰু প্ৰথমতে দিয়া আছে আং সান সু কি। আং সান সু কি হৈছে এগৰাকী ম্যানমাৰৰ ৰাজনীতিজ্ঞ, কূটনীতিবিদ তথা লেখিকা। এগৰাকী মহিলা নেত্ৰীৰ নেতৃত্বতে সামৰিক চৰকাৰৰ অন্ত পেলাই 2010 চনত ম্যানমাৰত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়। তাৰপিছত লিখিবা 2016 পৰা 2021 চনলৈকে ম্যানমাৰৰ ৰাজ্য পৰিষদৰ আৰু বৈদেশিক নীতিৰ মন্ত্ৰিত্ব পদৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। এইগৰাকী মহান নেত্ৰীক 1991 চনত শান্তিৰ নোবেল বঁটাৰে পুৰস্কৃত কৰা হয়, ঠিক আছে। এইখিনিলৈকে লিখিবা। এতিয়া আমি তাৰ পিছৰ যিটো চমু টকা সেইটো হৈছে নমনীয় সংবিধান। উত্তৰটোত চাবা তোমালোকে কেনেধৰণে লিখা হৈছে যি ধৰণৰ সংবিধান সহজতে সংশোধন কৰিব পৰা ব্যৱস্থা থাকে তেনেধৰণৰ সংবিধানকে নমনীয় সংবিধান বুলি কোৱা হয়। উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধান হৈছে নমনীয় সংবিধান। নমনীয় সংবিধানৰ 2টা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল। এতিয়া চাবা ক নম্বৰত সহজে সংশোধন কৰিব পৰা ব্যৱস্থা আছে আৰু দ্বিতীয় খ নম্বৰত দিয়া হৈছে যে নমনীয় সংবিধান লিখিত বা অলিখিত হ'ব পাৰে। এই 2টা তোমালোকে বৈশিষ্ট্য লিখি দিবা। তাৰপিছত চাবা অলিখিত সংবিধানৰ বিষয়ে লিখিব দিছে আমাক। এতিয়া চাবা পৃথিৱীৰ প্ৰায়বোৰ দেশতে লিখিত সংবিধান ব্যৱস্থা আছে। এই ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধান ব্যতিক্ৰম। ইংলেণ্ডৰ সংবিধানখন এখন অলিখিত সংবিধান যাৰ কোনো লিখিত ৰূপ নাই। অলিখিত সংবিধানৰ বিভিন্ন সময়ত প্ৰণয়ন কৰা আইন আৰু অতীতৰে পৰা প্ৰচলিত হৈ থকা ৰীতি নীতিসমূহৰ মাজতে সিঁচৰতি হৈ আছে। এইখিনিলৈকে লিখি দিবা। তাৰপিছত চাবা ক্ষমতাৰ বিভাজন। এতিয়া চাবা ৰাষ্ট্ৰ এখন সুকলমে পৰিচালিত হ'বলৈ সংবিধানে চৰকাৰৰ বিভিন্ন অংগ যেনে কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকাৰ মাজত ক্ষমতাৰ বিভাজন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লগতে চৰকাৰৰ এই 3টা অংগৰ গাঁথনি আৰু পাৰস্পৰিক সম্পৰ্ক নিৰ্ধাৰণ কৰি দিছে। ৰাষ্ট্ৰত অৰাজকতা হৈ প্ৰশাসনীয় কাৰ্যত বেমেজালিৰ সৃষ্টি নহ'বলৈকে সংবিধানত ক্ষমতাৰ বিভাজনৰ এই ব্যৱস্থা ৰখা হৈছে। এইখিনিলৈকে তোমালোকে লিখি দিবা। এতিয়া 3 নম্বৰত তোমালোকক শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে ইংলেণ্ডৰ সংবিধান লিখিত অলিখিত। উত্তৰটো হ'ব অলিখিত। তোমালোকে উত্তৰটো তেনেকৈ লিখিবা সম্পূৰ্ণ বাক্যত ইংলেণ্ডৰ সংবিধান অলিখিত, ঠিক আছে। মই কেৱল অলিখিত বুলি দিছোঁ, তোমালোকে সম্পূৰ্ণ বাক্যত লিখি ল'বা। এতিয়া খ নম্বৰটো চাবা। এইটো খ নম্বৰ হ'ব। খ নম্বৰটো তোমালোকে চাবা ভাৰতবৰ্ষৰ সংবিধান অনমনীয়, নমনীয় আৰু অনমনীয়ৰ
সংমিশ্ৰণ বা মিশ্ৰণ উত্তৰটো হ'ব নমনীয় আৰু অনমনীয়ৰ মিশ্ৰণ তাৰ পিছত চাবা গ নম্বৰটো কাৰ্যপালিকাই বিধানমণ্ডলে ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে উত্তৰটো হ'ব কাৰ্যপালিকাই ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাম আমি 4 নম্বৰটো সংবিধান কেই প্ৰকাৰৰ আৰু কি কি ব্যাখ্যা কৰা উত্তৰটো চাবা তোমালোকে সাধাৰণতে সংবিধানক লিখিত আৰু অলিখিত সংবিধান হিচাপে ভাগ কৰা হয় যদিও সংবিধানৰ পৰিৱৰ্তন বা সংশোধন ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি নমনীয় আৰু অনমনীয় সংবিধান হিচাপেও ভাগ কৰিব পাৰি ইয়াতে চাবা এতিয়া লিখিত সংবিধান যিবোৰ সংবিধান লিখিত ৰূপত থাকে তেনেবোৰ সংবিধানক লিখিত সংবিধান বোলে ভাৰতবৰ্ষৰ সংবিধান লিখিত সংবিধান তাৰ পিছত চাবা অলিখিত সংবিধান যিবোৰ সংবিধানৰ লিখিত ৰূপ নাই বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি ৰীতি-নীতি ঐতিহ্য পৰম্পৰা আদিৰ ওপৰত ভিত্তি কৰি এই সংবিধান চলে তেনে সংবিধানক অলিখিত সংবিধান বোলে ইংলেণ্ডৰ সংবিধান অলিখিত সংবিধানৰ উদাহৰণ তাৰ পিছত চাবা নমনীয় সংবিধান যিবোৰ সংবিধানত প্ৰয়োজন সাপেক্ষে সংশোধনৰ ব্যৱস্থা আছে তেনেবোৰ সংবিধানক নমনীয় সংবিধান বোলে নমনীয় সংবিধান লিখিত বা অলিখিত হ'ব পাৰে তাৰ পিছত চাবা অনমনীয় সংবিধান যিবোৰ সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল অৰ্থাৎ যাক সহজে সংশোধন কৰিব নোৱাৰি তেনেবোৰ সংবিধানক অনমনীয় সংবিধান বোলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান অনমনীয় সংবিধান তাৰ পিছত লিখিবা অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে তাৰ পিছত এতিয়া চাবা 5 নম্বৰটোত উত্তৰ লিখা দিছে ক নম্বৰটোত তোমালোকক দিছে যে লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য লিখিবা তোমালোকে এনেকে মই যেনেকে দিছো ইয়াতে তোমালোকে কি কৰি লবা এনেকে বক্স বনাই লবা লিখিত সংবিধান আৰু অলিখিত সংবিধান দুটা ঘৰ বনাই লবা লিখিত সংবিধানত লিখিবা যে লিখিত সংবিধান লিখিত ৰূপত থাকে ঠিক তেনেকে অলিখিত সংবিধানত লিখিবা যে অলিখিত সংবিধান লিখিত ৰূপত নাথাকে তাৰ পিছত লিখিবা লিখিত সংবিধানৰ ৰচনাকাল আৰু ৰচনাকাৰী সম্বন্ধে অৱগত হয় তাৰ পিছত অলিখিত সংবিধানত লিখিবা যে অলিখিত সংবিধান বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি ৰীতি-নীতি ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰশীল এইখিনিলৈকে লিখিলে তোমালোকৰ এই দুটা পাৰ্থক্য হৈ যাব ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাইছো অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য লিখিব দিছে তোমালোকে লিখিবা যে অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য হ'ল 1 নম্বৰত লিখিবা অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল তাৰ পিছত 2 নম্বৰত লিখিবা অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে ঠিক আছে তাৰ পিছত 6 নম্বৰটোত তোমালোকক কি প্ৰশ্ন সুধিছে চাবা গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন আছে যুক্তিসহ আলোচনা কৰা এতিয়া উত্তৰটো চাবা গণতান্ত্ৰিক দেশত সংবিধানৰ প্ৰয়োজনীয়তা আছে কিয়নো সংবিধানে ৰাষ্ট্ৰৰ শাসন ব্যৱস্থা কেনে ধৰণৰ হ'ব সেই কথা থিৰাং কৰে সংবিধান হৈছে ৰাষ্ট্ৰৰ আধাৰশিলা এতিয়া তাৰ পিছত চাবা নেক্সট কোৱেশ্চনটো উদাহৰণস্বৰূপে এখন গণতান্ত্ৰিক দেশৰ শাসন ব্যৱস্থাত নাগৰিকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেওঁৰ পছন্দৰ নেতাক নিৰ্বাচন কৰি চৰকাৰ পৰিচালনা কৰাৰ দায়িত্ব সংবিধানে প্ৰদান কৰিছে এই নিৰ্বাচন প্ৰক্ৰিয়া কেনে হ'ব আৰু কোনে নিৰ্বাচন পৰিচালনা কৰিব সেই সম্পৰ্কীয় সংবিধানত উল্লেখ আছে ইয়াৰ উপৰি সংবিধানে চৰকাৰৰ ক্ষমতাও নিয়ন্ত্ৰণ কৰে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিব সেয়াও নিশ্চিত কৰে চৰকাৰৰ ক্ষমতা কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানতে লিপিবদ্ধ কৰা আছে যদি তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে তাক নিয়ন্ত্ৰণ কৰিব পৰা ব্যৱস্থা থাকে ইয়াৰ জৰিয়তে অনুমান কৰিব পাৰি যে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন সুপৰিকল্পিতভাৱে চলাই নিবলৈ সংবিধানৰ বিশেষ প্ৰয়োজন আছে ঠিক আছে এতিয়া আমি নেক্সট প্ৰশ্নটো চাইছো 7 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষ আমেৰিকা যুক্তৰাষ্ট্ৰ ইংলেণ্ড এই ৰাষ্ট্ৰকেইখনৰ সংবিধানৰ বৈশিষ্ট্য অনুসৰি তলৰ তালিকাত বঢ়োৱা ইয়াত তোমালোকক কি দিছে তালিকাখন চোৱা ইয়াতে নমনীয় অনমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ তিনিটা দিয়া আছে ইয়াতে নমনীয়ৰ ঘৰত হ'ব ইংলেণ্ড অনমনীয় সংবিধান থকা ৰাষ্ট্ৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ
আৰু নমনীয় আৰু অনমনীয় যি সংমিশ্ৰণৰ সংবিধান আছে সেইটো হৈছে ভাৰতবৰ্ষ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি ইমানখিনি আলোচনা কৰিলোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা তোমালোক উপকৃত হ'বা। আজিলৈকে ইমানে, ধন্যবাদ।